বা বাতৰি আপোনালোকে সময়ে সময়ে সকলোখিনি লাভ কৰি থাকিব। এই মুহূৰ্তত এয়া এজন আৰক্ষী জোৱান দেখুৱাইছো, তেওঁৰ শিলগুটি আঘাতত যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। এই মুহূৰ্তত দেখুৱাইছো যে কি ধৰণে আচলতে তেওঁ দৌৰি ইয়াৰ ভিতৰত সোমাইছে। গতিকে পৰিস্থিতি যথেষ্ট কন্দুৱা গেছ ইয়াত কৰা হৈছে। গতিকে বহু সংখ্যক আৰক্ষী লোক আঘাতপ্ৰাপ্ত হৈছে। অতৰ্কিত আক্ৰমণ, এই আক্ৰমণ আৰক্ষীক কৈছে অতৰ্কিতভাৱে, কাৰণ তেওঁলোকক খুব ভালভাৱে খুব সুন্দৰভাৱে আচলতে এই মুহূৰ্তত এয়া কন্দুৱা গেছ দিয়া আচলতে যি শব্দ, সেই শব্দ আপোনালোকে শুনিছে। আৰু যি ধৰণে তেওঁলোকে কিন্তু ধাৰাসাৰভাৱে কিন্তু এই মুহূৰ্তলৈকে শিলগুটি নিক্ষেপ কৰিয়ে আছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। যিহেতু দেখা পোৱা গৈছে আইন আৰু ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে বাক্সা যি জিলা কাৰাগাৰ আছে তালৈ অনা হৈছিল। গতিকে সেই সকলোখিনি এই মুহূৰ্তত যিহেতু দেখা পোৱা গৈছে যে তেওঁলোক এই 5 অভিযুক্ত আজি বাক্সাত নহ'লেও অসমৰ যিকোনো এখন কাৰাগাৰত তেওঁলোকক ৰাখিবই লাগিব। সেইটো নিয়ম, সেইটো আইন আদালতৰ নিয়ম। গতিকে সেই কথাটোত কোনো লোকে বাধা দিব নোৱাৰে। গতিকে এই ধৰণৰ কথা ৰশ্মিতা মই দেখুৱাই আছো যে চাওক যি ধৰণে আৰক্ষী আচলতে এই ধৰণে ছত্ৰভংগ দি আচলতে তেওঁলোক কিছু নিশ্চয় বহুকেইগৰাকী সংখ্যক, কাৰণ এই আক্ৰমণ আছিল যি শিলগুটিৰ আক্ৰমণ, কাৰণ এইটো নতুনকৈ নিৰ্মাণ কৰি থকা এটা পথ। সেই পথত যিসমূহ শিলগুটি আছিল তেওঁলোকে যি ধৰণে আচলতে ধাৰাসাৰভাৱে আচলতে তেওঁলোকে দলিয়াইছে, সেই পৰিস্থিতিৰ কাৰণে কোনো আচলতে তাত আচলতে সাজু হৈ থকা নাছিল। গতিকে অতৰ্কিত যি ধৰণৰ শিলাবৰ্ষণ, সেই শিলাবৰ্ষণত বহু লোক আঘাতপ্ৰাপ্ত হৈছে, বহু লোকে শিলগুটিৰ আঘাতত পৰি গৈছে সেই স্থানত। আৰু দেখা পোৱা গৈছে বিশেষকৈ আৰক্ষীৰ লোকসকল যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। কিন্তু মই পুনৰ কৈছো ৰশ্মিতা যে এই পৰিৱেশ কোনো গ্ৰহণযোগ্য নহয়। এয়া পৰিৱেশ আচলতে জুবিন গাৰ্গৰ